Hello friends, my name is Sanjeev আৰু তোমালোকে চাই আছা SM টেকনলজি। তো এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাম কেনেকৈ ইনষ্টেণ্ট লোন ল'ব পাৰি। তো লোন ল'বৰ কাৰণে তোমালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু এনেকুৱা ফাইনেন্সিয়েল ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চাব পাৰিছে ইণ্টাৰফেচটো কেনেকুৱা। Mpokket ইনষ্টেণ্ট লোন এপ ফৰ ষ্টুডেণ্ট এণ্ড তোমালোকেতো গমেই পালা, ষ্টুডেণ্ট আৰু কোনো এটা জবত যদি কাম কৰি থাকে তেনেহ'লেও লোন ল'ব পাৰিবা। তো লোন ল'বৰ কাৰণে এটা চাৰ্টিফিকেট দেখিব লাগে। তো দেখিবলৈ পাইছে, মই প্লে' ষ্ট'ৰৰ পৰা ইনষ্টল কৰিলোঁ। অ'পেন বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব লাগিব। ফাৰ্ষ্টলি ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, আপোনালোকে দেখিবলৈ পাইছে। তো চাওক ইণ্টাৰফেচটো কেনেকুৱা। তো মই তোমালোকক দেখুৱাই আছোঁ কেনেকৈ কি কৰিব লাগে, চাই থাকক। তো ইয়াতে আপোনালোকৰ ফুল নেমটো আছে, ইয়াতে ফুল নেম দিব লাগিব, চাওক। আৰু ইমেইল নম্বৰ দিব লাগিব আৰু পাছৱৰ্ড দিব লাগিব। দিয়াৰ পিছত ষ্টুডেণ্ট থাকিলে ষ্টুডেণ্ট দিব, এমপ্লয় ফুল টাইম থাকিলে দি দিব আৰু চেল্ফ এমপ্লয় থাকিলে দি দিব। মই এমপ্লয় ফুল টাইম ক্লিক কৰিলোঁ, তাৰপিছত চাব পাৰিছে। তাৰপিছত এলাউ বুলি এটা অপশ্যন আছে, দিব লাগিব। টাৰ্ম এণ্ড কণ্ডিশ্যন চব এলাউ কৰি দিব। কৰাৰ পিছত আপোনালোকক এনেকুৱা এটা ইণ্টাৰফেচ চাব পাৰিব। তোমালোকে দেখিবলৈ পাইছা টোটেল বৰ্ডিং লিমিট আছে কিমান। তো মই ইয়াতে 2000 ক্লিক কৰিলোঁ। তাৰপিছত কিমান দিনৰ কাৰণে ল'ব ইয়াতে টাইম চিলেক্ট কৰি ল'ব। তাৰপিছত ৰিকুৱেষ্ট অপশ্যন আছে, ইয়াতে ক্লিক কৰিলোঁ। গেট ষ্টাৰ্ট আছে যে ইয়াতেও ক্লিক কৰিব লাগিব আপোনালোকে। তো কৰিছে, কৰাৰ পিছত ইমেইলটো ভেৰিফাই কৰিব লাগিব। তো আপোনালোকে ভেৰিফাই ইমেইলত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইলত ইমেইল যে আছে ইয়াতে এটা মেছেজ আহিব, চাব পাৰিছে। ইয়াতে আপোনালোকে ইমেইলটো ভেৰিফাই কৰিব লাগিব। তো দেখিবলৈ পাইছে ক্লিক টু ভেৰিফাই আছে অপশ্যন, ইয়াতে ক্লিক কৰিব লাগিব। তো ক্ৰম আছে অপশ্যনটো, ক্ৰমত আপোনালোকে যাব। ক্ৰমত যোৱাৰ পিছত আপোনালোকৰ ইমেইলটো ভেৰিফাই হৈ যাব। তো আকৌ মই এমপকত আহিলোঁ, দেখিবলৈ পাইছে। অহাৰ পিছত আপোনালোকৰ এতিয়া আকৌ কিমান ল'ব সেইটো আপোনালোকে ইয়াতে ক্লিক কৰিব। তো চাব পাৰিছে, এতিয়া গেট ষ্টাৰ্ট মাৰিলোঁ। এতিয়া আপোনালোকৰ KYC-টো কমপ্লিট কৰিব লাগিব। তো আপোনালোকৰ KYC ভেৰিফিকেশ্যন যে আছে ইয়াতে ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনালোকৰ পান কাৰ্ড নম্বৰটো দিব লাগিব, ভোটাৰ ID, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স যিকোনো এটা দিব পাৰিব। তাৰপিছত যি এটা ডকুমেণ্ট নম্বৰটো দি দিব লাগিব। তলত আপোনালোকে অপশ্যন দেখিবলৈ পাইছে। এতিয়া তোমালোকে বেছিক ইনফৰমেশ্যনখিনি দি দিব ফিল আপ কৰি। তো আপোনালোকে চাব পাৰিছে কি কি আছে অপশ্যন। তো আপোনালোকে ইয়াতে আপোনালোকৰ যি খোজে আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত এমপ্লয়ী কিমান এইটো দি দিব লাগিব। এমপ্লয়ী নেম, কোম্পানী নেমটো আছে ওপৰত, আপোনালোকে এটা নাম দি দিব। আইডেণ্টিফাই টাইপটো দি দিব। দিয়াৰ পিছত আপোনালোকৰ চেল্ফি লাগিব। তো দেখিবলৈ পাইছে চেল্ফিটো আপোনালোকৰ ছাবমিট কৰাৰ পিছত আপোনালোকৰ টোটেলি KYC কমপ্লিট হৈ যাব। এই এপটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। ইয়াৰ জৰিয়তে তোমালোকে ডাউনলোড কৰিব পাৰিবা আৰু প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা। তো মই এই এপটোৰ পৰা বহুত লোন লৈছোঁ আৰু এতিয়াও লৈছোঁ, আগতো লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে যদি লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। মই আৰু এনেকুৱা ভিডিঅ' আপলোড কৰি আপোনালোকক দিম।